हेलो सब ঠিকে আছে সাউন্ডটো চাই দিয়া জলদি ঠিকে আছে সব ঠিকে আছে নহয় ওকে স্টার্ট কৰি দিছো ঠিক আছে ওকে আমি ইন্ডিয়ান হিষ্ট্রি চাই আছো হিষ্ট্রি আমি লাস্ট ক্লাছত কলেকে পঢ়িলো গান্ধীৰ 1918 লৈকে পঢ়া হল হয় না গান্ধীৰ বিষয়ে পঢ়ি আছিলো গান্ধীৰ জন্ম 1869 2 অক্টোবৰ পোৰবন্দৰ নামে ঠাইত হৈছিলে তেওঁ ল'ৰা চাৰিটা আছিলে কি আছিলে হৰিলাল মণিলাল ৰামদাস দেৱদাস আৰু কোন জামনালাল বাজাজ বুলি এজন তেওঁৰ তুলনীয়া পুত্ৰ আছিলে হয় না সেইখিলৈকে আমাৰ পঢ়া কমপ্লিট হ'ল লাস্ট আমি এইখিনি কলো তাৰপৰা কি কলো মই গান্ধীৰ বিষয়ে গান্ধীজীয়ে কি পঢ়িছিলে 1888 হয় না ইন্ডিয়ান হিষ্ট্রি শেষ হ'বগে আৰু তাৰপৰা আমি এপিএসসি কাৰণে মেইনছ আনসাৰ ৰাইটিংৰ কোৰ্স আৰম্ভ কৰিম ফাউণ্ডেশ্যনটো শেষ হোৱাৰ পাছতে ঠিক আছে না ওকে সো আমাৰ 1888 ত কি হৈছিলে গান্ধী কি কৰিলে 1888 ত কোৰ্স কমপ্লিট কৰি আহিলে ক'ত ইংলেণ্ডত গৈ পেলাই তেওঁ কোৰ্স কমপ্লিট কৰিলে তেওঁ কি পঢ়িছিলে ল কৰি আহিলে ৰাইট সেইখিনিকে হ'ল তাৰপৰা 1889 ত ই ভাৰতলৈ ঘূৰি আহিলে গান্ধীজী ভাৰতলৈ ঘূৰি আহিলে 1893 তেওঁ আফ্ৰিকালৈ গৈ দাদা আব্দুল্লাহ এটা কেছ তেওঁ চালে হয়নে সেই কেছটো তেওঁ জিকালে 1893 তেওঁ কি কৰিলে আৰু তেওঁ কি কাম কৰিছিলে তাত যে উকিল তাৰ এটা ট্ৰেইনৰ এটা ষ্টেচন আছিলে কি আছিলে পিটাৰ মেৰিটছবাৰ্গ সেই ট্ৰেইনৰ ষ্টেচনৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে ফাৰ্ষ্ট ক্লাছৰ টিকেট লৈছিলে তাত তেওঁক নমাই দিয়া হৈছিলে কোৱা হৈছিলে যে ডগছ এণ্ড ইণ্ডিয়ানছ আৰ নট এলাউড বুলি কোৱা হৈছিলে সেইখিনি বিষয়ে আমি চালো তাৰপৰা 1901 ত কি হ'ল ইণ্ডিয়ালৈ ভাৰতলৈ ঘূৰি আহিলে কোন গান্ধীজী 1902 ত আফ্ৰিকালৈ আকৌ গৈছিলে ইণ্ডিয়ান অপিনিয়ন বুলি এখন নিউজ পেপাৰ প্ৰচলন কৰিছিলে তেওঁ হয়নে তেওঁ পলিটিকেল টিচাৰ কোন আছিলে গোপাল কৃষ্ণ গোখলে আছিলে তেওঁ কেনেকৈ আন্দোলন কৰিব লাগে কেনেকৈ সত্যাগ্ৰহ কৰিব লাগে এইবিলাক লিঅ' টলষ্টয়ৰ পৰা শিকিছিলে হয়নে দা গ্ৰেট মাৰ্চ বুলি তেওঁ আফ্ৰিকাত 2000তকৈ বেছি কলা মানুহক লগত লৈ আন্দোলন আৰম্ভ কৰিছিলে 9 জানুৱাৰী 1915 চনত তেওঁ ভাৰতলৈ ঘূৰি আহিছিলে আৰু 9 জানুৱাৰী দিনটো ভাৰতত প্ৰবাসী ভাৰতীয় দিৱস হিচাপে অৰ্থাৎ এনআৰআই ডে হিচাপে সেলিব্ৰেট কৰা হয় এইখিনি পঢ়িলো আমি হয়নে তেওঁ 1916 চনৰ লাহোৰৰ কংগ্ৰেছৰ অধিৱেশনত কি আছিলে গান্ধী গৈছিলে গান্ধী যাওঁতে গান্ধীক লগ পাইছিলে কোনে গান্ধীক লগ পাইছিলে গান্ধীক লগ পোৱা মানুহ আছিলে শুক্লা আছে নেকি নাম ৰাজকুমাৰ শুক্লা হয় না শুক্লাই লগ পাই পেলাই ক'লে যে চম্পাৰণত এনেকুৱা কথা চলি আছে তাত আমি নীল খেতি কৰিলে এনেকুৱা হয় এই নীল খেতিৰ ওপৰত তেওঁ গৈ পেলাই তিনি কঠীয়া যিটো ব্যৱস্থা আছিলে এই ব্যৱস্থাটো তেওঁ নাইকিয়া কৰালে তাৰপৰা তেওঁ 1917 চনত ক'লে গ'ল 1917 চনত তেওঁ ক'লে গ'ল এহমদাবাদৰ মিল ষ্ট্ৰাইক গ'ল তাত গৈ পেলাই তেওঁ কৰিলে মিলৰ শ্ৰমিকসকলক 35% কি দিয়ালে বোনাছ দিয়াবলৈ সক্ষম হ'ল এইখিনি পঢ়িলো 1918 ৰ বিশ্ব যুদ্ধ শেষৰ সময়ত তেওঁ কৰিলে এই কামখিনি কৰিছিল ঠিক আছে সো 1980 লৈকে 1918 লৈকে আমি পঢ়া কমপ্লিট কৰিলো এইখিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি হেল্ল' এইখিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি চোৱা ডাউট আছে নেকি কাৰো একো ডাউট নাই মই জাস্ট ৰিভিজন কৰি দিলো কালি পঢ়াখিনিকে মানে সৈখিলৈকে ডাউট নাই আজি চাম আমি বেলেগ এটা কনসেপ্ট হয়নে সো আমাৰ 16 17 হৈ গ'ল 18 হৈ গ'ল আজি আমি আৰু চাবলৈ খেৰা সত্যাগ্ৰহ খেৰা মুভমেন্ট হয়নে খেৰা বুলি এডোখৰ জেগা আছে না এইটো কি আছিলে আমাৰ প্ৰেজেন্টৰ কৃষকৰ টেক্সৰ ওপৰত এইটো ৰিলেটেড ঠিক আছে 1918 কি আছিলে খেৰা সত্যাগ্ৰহ এই খেৰা সত্যাগ্ৰহটোৰ বিষয়ে কি জানো আমি খেৰা সত্যাগ্ৰহ কিয় হৈছিলে খেৰা সত্যাগ্ৰহ হোৱাৰ কাৰণ কিবা জানা নি খেৰা সত্যাগ্ৰহ মানে কি আছিলে সেই খেৰা অঞ্চলটোত কোৱা হৈছিলে যে ব্ৰিটিছে কৈছিলে যে তোমালোকৰ খেতি যদি 50% বেয়া হয় তোমালোকৰ খেতি উৎপাদন যদি 50% কম হয় তেতিয়া আমি কোনো ধৰণৰ টেক্স ইম্পোজ নকৰো চোৱা সেই সময়ত কি আছিলে প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিলে হয়নে 1918 চনৰ সময়ত প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিলে সেই বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে ভাৰতত অভাৱ অনাটনে দেখা দিছিলে কাৰণ গান্ধীক কোৱা হৈছিলে যে ভাৰতৰ পৰা আমাক সোলজাৰ দিয়কছ ভাৰতৰ পৰা বহুত সোলজাৰখিনি ভাৰতৰ সেনাত জয়েন কৰোৱা হৈছিলে গান্ধীৰ দ্বাৰা তাৰমানে ভাৰতৰ পৰা বহুতখিনি টকা পইচাও গৈছিলে ইংলেণ্ডলৈ হয়নে যুদ্ধ দৰকাৰ হৈছিলে সো সেই সময়ত ভাৰতত খেতিত মানে যিবোৰ ইউজ কৰা হাতিয়াৰ বা মানে আমাৰ সা-সঁজুলিবিলাক আছিলে কোৰ কটাৰী নাঙল যিবিলাক লোহাৰ বস্তু আছিলে সাৰ জাতীয় যিবিলাক পদাৰ্থ আছিলে বা বস্তু আছিলে সেইসমূহ ক্ৰয় কৰিবলৈ ভাৰতৰ মানুহৰ হাতত ইমান টকা পইচা নাছিলে ঠিক আছে নে ভাৰতৰ মানুহৰ হাতত সিমান টকা পইচা নাছিলে সো খেতি বেয়া হোৱাটো স্বাভাৱিক কথা কাৰণ সেই সময়ত প্লেগো হৈছিলে প্লেগ আছিলে নে
প্লেগ হৈছিলে কৃষি একদম বেয়া হৈছিলে কিয় কৃষি বেয়া হৈছিলে কাৰণ যেতিয়া প্লেগ হৈছিলে নিগনিবিলাকে যিসমূহ খেতি ধ্বংস কৰে যিসমূহ খেতি ধান খেতি হওক বা ঘেঁহু খেতি হওক যিসমূহ খেতিত নিগনিবোৰ সোমাই যায় নিগনিবোৰ সোমাই গৈ পেলাই খেতি নষ্ট কৰে সেই খেতিবিলাকো মানুহক খাবলৈ নিদিছিলে ব্ৰিটিছে ঠিক আছে নে আৰু ব্ৰিটিছে কি কৰে সেই খেতিবিলাক লগে লগে ধ্বংস কৰি দিয়ে জুই লগাই পেলাই ধ্বংস কৰি দিছিলে ব্ৰিটিছে চ' সেইবিলাক কৰাৰ পাছত কি হ'ল সেই সময়ত কৃষকসকলৰ সেই অঞ্চলৰ কৃষকসকলৰ বহুত অভাৱ অনাটন দেখা দিলে খেতিৰ ফচল ইমানেই বেয়া হ'ল যে তেওঁলোকৰ খেতিৰ উৎপাদন ৭৫% 75%তকৈও কম হ'বলৈ ধৰিলে হয়নে 75%তকৈ মানে 75% বেয়া হ'ল ঠিক আছে নে খেতি 75% কি হ'ল বেয়া হ'ল 75% খেতি কি হ'ল বেয়া হ'ল বা নষ্ট হ'ল খেতি বেয়া হ'ল 75% বেয়া হ'ল ওকে ব্ৰিটিছে কি কৈছিলে ব্ৰিটিছে কৈছিলে যে তোমালোকৰ খেতি যদি 50%তকৈ বেছি বেয়া হয় তেতিয়া আমি টেক্স ইম্প'জ নকৰো এইটো 50%তকৈ বহুত বেছি বেয়া হ'ল মানে 75% বেয়া হ'ল তাৰমানে টেক্স জিৰ' হ'ব লাগে হয়নে কিন্তু ব্ৰিটিছে কি কৰিলে 23% টেক্স এক্সট্ৰা ইম্প'জ কৰি দিলে ব্ৰিটিছে 23% টেক্স বেছিকৈ লগাই দিলে টেক্স ইম্প'জ কৰিলে ব্ৰিটিছে 23% টেক্স লগাই দিলে চ' এতিয়া সেই অঞ্চলৰ মানুহখিনি ওচৰত হাহাকাৰ লাগি গ'ল তেওঁলোকে ব্ৰিটিছৰ এগেইনষ্টত যাবও নোৱাৰে ব্ৰিটিছে একো ক'বও নোৱাৰে কি হ'ব এতিয়া ব্ৰিটিছকতো ক'বলৈও নোৱাৰে পটককৈ হয়নে কাৰণ তেওঁলোকে আগতে যিসমূহ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি থৈছে তেওঁলোকক পিটি থৈছে বা তেওঁলোকৰ সেই আন্দোলন ছাকচেছ হ'ব দিয়া নাই চ' এই কণ্ডিশ্যনবিলাক চাই পেলাই কি কৰিলে কৃষকসকলে সিদ্ধান্ত ল'লে যে আমি লাগি নাথাকোঁ যি হ'ল আমাৰ খেতি যি হ'ল মানে আমি কি কৰোঁ যি টেক্স আছে আমি দি দিওঁ আৰু ব্ৰিটিছক দি দিওঁ আৰু ঠিক আছে চ' যিকেইটা পইচা পালোঁ আমি ধান বিকি মেলি ঘেঁহু বিকি মেলি সেইকেইটা পইচা আমি টেক্সৰ নামতে বাকী 25% খেতি থাকি লাগে 75% যদি বেয়া হয় মাত্ৰ 25% খেতি বাচি নহয় নে চ' 25% খেতিৰ সম্পূৰ্ণ পইচা তেওঁলোকে ভাবিলে যে আমি ব্ৰিটিছকে দি দিওঁ আৰু অহা বছৰ আমি ভালকৈ খেতি কৰিম যি হয় হ'ব ভগৱানৰ আশীৰ্বাদ দেখা যাব এই কথাটো গম পালে গান্ধীজীয়ে গম পালে যে এইটো কথাটো হ'বই ন্যায়টো হোৱাই নাই তেওঁলোকে প্ৰথমে ডিক্লেয়াৰ কৰিছিলে যে খেতি যদি 50%তকৈ বেছি বেয়া হয় তেতিয়া আমি খেতি টেক্সে নলগাওঁ কিন্তু এতিয়া সেই অঞ্চলৰ কৃষকসকলৰ খেতি 75%তকৈও বেয়া হ'ল চ' এতিয়া 23% এক্সট্ৰা টেক্স এড কৰিলে চ' এইটো কথা বেয়া হ'ল গান্ধীজী আহিব পৰা নাছিলে গান্ধীজী কৈছিলে আহমেদাবাদত আছিলে হয়নে চ' গান্ধীজীয়ে পঠালে চৰ্দাৰ বল্লভভাই পেটেলক ক'লে যে আপুনি যাওক যে মই পাছত গৈ আছোঁ ঠিক আছে নে গান্ধীজী ক'লে যে আপুনি যাওক তাৰ পাছত মই গৈ আছোঁ ঠিক আছে চ' এইখিনি আপোনালোকে চাওকগৈ মই যাম পিছত ঠিক আছে চ' তেওঁলোক আহি পেলাই কৰিব নোৱাৰিলে পাছত আকৌ গান্ধী নিজে আহিব লগা হ'ল তাৰ পাছত গান্ধী নিজে আহিব লগা হ'ল গান্ধী আহি পেলাই ইয়াত সত্যাগ্ৰহ কৰি পেলাই ইয়াত আন্দোলন কৰি পেলাই যে কৰিলে এইটো টেক্সটো এবলিছ কৰালে ঠিক আছে নে টেক্সটো এবলিছ কৰাই দিলে চ' এইটো এটা কি হয় তেওঁ সত্যাগ্ৰহ আছিলে হয় নে চ' খেৰা সত্যাগ্ৰহ কেতিয়া হৈছিলে 1918 হৈছিলে চ' আমি যেতিয়া গোটেই কাহিনীটো গম পালে কি হয় আমাৰ অলপ আনচাৰ ৰাইটিঙৰ কাৰণে ভাল হয় আৰু কনচেপ্টটো ক্লিয়াৰ থাকে তেতিয়া আমি সিকুৱেন্সবিলাক খেলি মেলি নহয় ঠিক আছে চ' সিকুৱেন্স খেলি মেলি নোহোৱাৰ লগে লগে আমাৰ বস্তুবিলাক ৰিলেটেড হৈ যায় ইটোৰ লগত সেইটো ৰিলেটেড হৈ আছে আমাৰ এতিয়ালৈকে হিষ্ট্ৰী আমি য'ৰ পৰা আৰম্ভ কৰিলোঁ তাৰ পৰা এতিয়ালৈকে আমাৰ চব বস্তু ৰিলেটেড হৈ আছে ঠিক আছে নে চ' আমাৰ একো কনফিউজন হোৱাৰ চান্স নাই ঠিক আছে ওকে আমি এতিয়া কিছুলৈ খেৰা চালোঁ এতিয়া আমি তাৰ পাছত চাম ঠিক আছে 1918 আগত আমি 1917 চাব লাগিছিলে কিন্তু একো নাই 1917ত এজন মানুহ আহিছিলে একো ইনচিডেণ্ট হোৱা নাই সেইকাৰণে আমাৰ সিকুৱেন্স ঠিকে থাকিব ঠিক আছে 1919 হ'ব জালিয়াৱালাবাগ ঠিক আছে 1919 হ'ব খালি 1917 আহিছে সেই মানুহজন ঠিক আছে ওকে চ' 1919 এটা ঘটনাৰ বিষয়ে আমি এতিয়া জানিম সেই ঘটনাটো কি হ'ব জানে ৰাওলাট এক্ট বুলি এখন এক্টটো আহিছিলে ঠিক আছে ৰাওলাট এক্ট এই ৰাওলাট এক্টখন কিয় হৈছিলে সেই বিষয়ে আমি জানিবলৈ হ'লে 1917 লৈ যাব লাগিব 1917ত এজন মানুহ আহিছিলে ছাৰ ছিডনী ৰাওলাট বুলি এজন ভাৰতলৈ মানুহ আহিছিলে তেওঁ আহিছিলে এটা কমিটি বনাবলৈ তেওঁ এটা কমিটি বনাইছিলে আৰু কমিটিখনৰ উদ্দেশ্য আছিলে যে টু চেক আউট দ্য মিলিটেণ্ট নেশ্যনেলিষ্ট এক্টিভিটিজ ঠিক আছে দেখত এই মিলিটেণ্টবোৰৰ এক্টিভিটিজবিলাক কেনেকুৱা আছে সেই গোটেই কনচেপ্টটো জানিবৰ কাৰণে সেই বিষয়ত তদাৰক কৰিবলৈ তেওঁ এখন কমিটি বনালে ঠিক আছে চ' কমিটি বনালে ঠিক আছে সেই কমিটিখনৰ ফলস্বৰূপে এখন এক্ট পাছ কৰিলে যিখনক ৰাওলাট এক্ট বুলি কোৱা হয় আৰু এই ৰাওলাট এক্টৰ সম্পূৰ্ণ নামটো হ'ল এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইমছ এক্ট এই ৰাওলাট এক্টখনৰ কি বুলি কোৱা হয় এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইম এক্ট ঠিক আছে এই এক্টখন কাৰ দ্বাৰা পাছ কৰা হ'ল ছাৰ ছিডনী ৰাওলাটৰ দ্বাৰা ভাৰতত এখন ল পাছ কৰা হ'ল যিখনক ৰাওলাট এক্ট বুলি কোৱা হয় আৰু গান্ধীজীয়ে এই
আইনখনক বেলেগ এটা নাম দিছে সেই বিষয়ে মই অলপ পাছত ক'ম ঠিক আছে সো এই ৰোল অফ এক্টখনৰ মানে মিনিং কি এই ৰোল অফ এক্টখনৰ মিনিং হ'ল তোমাক কি কৰিব পাৰে পুলিচে তোমাক কি কৰিব পাৰে পুলিচে কোনো উকিল নোহোৱাকৈ তোমাক এৰেষ্ট কৰিব পাৰে তোমাক যেতিয়া এৰেষ্ট কৰিব তুমি কোন ধৰণৰ উকিল ল'ব নোৱাৰিবা তোমাক কোন ধৰণৰ দলিল শুনা নহব যে এইটো কামৰ কাৰণে তুমি এইটো ধৰিব নোৱাৰিবা বা কিবা কথা কোনো ধৰণৰ দলিল একচেপ্টেবল নহব তুমি ইয়াক দলিল একো একচেপ্টেবল নহব তোমাক যিকোনো কেছত যেতিয়া তোমাক ধৰি নিব ন দলিল ঠিক আছে নে তোমাক কোনো কেছত তোমাক কি বাহিৰলৈ ওলোৱাৰ চান্স নাই ঠিক আছে নে তুমি কোনো এপিল কৰিব নোৱাৰিবা এপিল মানে কি বাৰু এপিল এপিল মানে তুমি হাই কোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ যাব নোৱাৰিবা ঠিক আছে নে তোমাক যদি এবাৰ এৰেষ্ট কৰে যিকোনো কেছত সন্দেহৰ ক্ষেত্ৰতে হওক বা যিকোনো কেছৰ ক্ষেত্ৰত তোমাক যেতিয়া এৰেষ্ট কৰিব এই আইনখনৰ অধীনত তুমি কোনো ধৰণৰ উকিল ৰাখি পেলাই বাচিব নোৱাৰিবা তুমি কোনো দলিল দি পেলাই বাচিব নোৱাৰিবা তুমি কোনো ধৰণৰ এপিল কৰি পেলাই হাই কোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ বা ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা হাই কোৰ্টলৈ তুমি কোনো ধৰণৰ যাব নোৱাৰিবা এই আইনখনে এইবিলাক ক'লে সো এই আইনখন কিমান ভয়ংকৰ হয়নে এই আইনখনৰ অধীনত যাকে তাকে এৰেষ্ট কৰিব ল'লে ব্ৰিটিছ অফিচাৰে এই আইনখন কিমান সাংঘাতিক এই আইনখন বহুত বেছি সাংঘাতিক আছিলে এই আইনখনকে মহাত্মা গান্ধীয়ে ব্লেক আইন বুলি কৈছিলে ব্লেক এক্ট বুলি কৈছিলে কলা আইন বুলি কৈছিলে গান্ধীজীয়ে কি বুলি কৈছিলে গান্ধীজীয়ে এখনক ব্লেক এক্ট বুলি কৈছিলে কি কৈছিলে ব্লেক এক্ট বুলি কৈছিলে কোনে কৈছিলে গান্ধীজীয়ে কৈছিলে কি বুলি কৈছিলে ব্লেক এক্ট বুলি কৈছিলে গান্ধীজীয়ে ব্লেক এক্ট কলা আইন বুলি কৈছিলে ব্লেক এক্ট কিয় কৈছিলে ব্লেক এক্ট বুলি কাৰণ কি এখন আইনৰ অধীনত ভাৰতৰ মানুহে ব্ৰিটিছৰ এগেইনষ্টত যাবই নোৱাৰিব ব্ৰিটিছৰ এগেইনষ্টত একো কথা ক'বই নোৱাৰিব যদি কিবা ক'বলৈ যায় যদি কিবা এটা মাত মাতিবলৈ যায় লগে লগে ব্ৰিটিছে এই আইনখনৰ অধীনত এৰেষ্ট কৰি লয় আৰু এইখন আইনৰ অধীনত এৰেষ্ট কৰাৰ লগে লগে তুমি আৰু কোনো কাৰণে বাহিৰলৈ ওলাব নোৱাৰিবা ঠিক আছে নে টাইলছৰ মিস্ত্ৰীয়ে কাম কৰি আছে সাউণ্ডটো ইমান আহিছে মানে সো গান্ধীজীয়ে কি কৈছিলে নাই একো নাই মইহে বাহিৰলৈ গৈছিলোঁ ঠিক আছে মইহে গৈছিলোঁ বাহিৰলৈ ঠিক আছে বৰ ধুনীয়াকৈ নেট চলি আছে ওকে সো গান্ধীজীয়ে কি নাম দিছিলে গান্ধীজীয়ে এই আইনখনক ব্লেক এক্ট বুলি কৈছিলে আৰু এই আইনখনৰ অধীনত তুমি কেতিয়াও বাহিৰলৈ ওলাব নোৱাৰা তোমাক যেতিয়া এই আইনখনৰ অধীনত এৰেষ্ট কৰিব তুমি ওলাব নোৱাৰিবা এই আইনখন আমাৰ ভাৰতত এতিয়াও আছে আৰু এই আৰ্টিকল 22ৰ 4 সাব আৰ্টিকলত আছে যে কোৱা হয় যে তুমি সিভিয়াৰ ক্ৰাইম কৰা ন যদি ডাঙৰ ক্ৰাইম কৰা তুমি 10টা মাৰ্ডাৰ একেলগে কৰিছা বা কিবা কিবি কৰিছা তেনেকুৱা কাম কৰিছা তোমাক এতিয়াও তেনেকুৱা এখন আইনৰ অধীনত এৰেষ্ট কৰিব পাৰিব কিন্তু এই আইনখন জেনেৰেল পিপলৰ কাৰণে নহয় সিভিয়াৰ ক্ৰিমিনেলৰ কাৰণে ধৰি লৈ যাব কিন্তু এইটা এপ্লাই কৰিব নোৱাৰিব তেওঁ তাৰমানে তেওঁক জেলত ভৰাম বুলি ভাবিলে ভৰাই দিব ঠিক আছে নে সো গান্ধীজীয়ে এই আইনখনক কি বুলি কয় ব্লেক এক্ট বুলি ক'লে এই আইনখনৰ অধীনত পাঞ্জাবৰ সেই সময়ত দুজন বৃহৎ নেতা আছিলে পাঞ্জাবৰ দুজন ডাঙৰ নেতা আছিলে সেই নেতা এজনৰ নাম হ'ল তোমাৰ ডক্টৰ সত্যপাল বুলি এজন আছিলে আৰু এজন আছিলে সৈফুদ্দিন কিচলু ঠিক আছে নে এই সৈফুদ্দিন কিচলু আৰু ডক্টৰ সত্যপাল বুলি ডাঙৰ দুজন লিডাৰক পাঞ্জাবৰ দুজন লিডাৰক কি কৰা হ'ল এই আইনখনৰ অধীনত এৰেষ্ট কৰি লোৱা হ'ল ঠিক আছে নে এতিয়া এই আইনখনৰ অধীনত যেতিয়া এৰেষ্ট কৰি ল'লে কি হ'ব এইখনৰ অধীনত যেতিয়া এৰেষ্ট কৰি ল'লে বহুত মানুহৰ মাজত হুলস্থুল লাগি গ'ল ঠিক আছে নে আৰু এই বিৰোধিতা কৰি পেলাই সিদ্ধানন্দ বুলি এজন মানুহ আছিলে শ্ৰদ্ধানন্দ বুলি এজন মানুহ আছিলে শ্ৰদ্ধানন্দ বোলা মানুহজনে কি কৰিলে কৰ নিদিবা আন্দোলন আৰম্ভ কৰিলে কৰ নিদিবা আন্দোলন টেক্স দিব নালাগে তাৰমানে কৰ নিদিবা আন্দোলন বুলি এখন আন্দোলন ষ্টাৰ্ট কৰিলে না শ্ৰদ্ধানন্দ বুলি এজন মানুহে কিন্তু এই শ্লোগানটো আকৌ দিয়া মানুহজন আছিলে চৰ্দাৰ বল্লভভাই পেটেল তেওঁ বাৰডলি সত্যাগ্ৰহত তেওঁ দিছিলে ঠিক আছে নে সো এই কৰ নিদিবা আন্দোলন আৰু কৰ নিদিবা শ্লোগান দুটা বেলেগ বস্তু কৰ নিদিবা আন্দোলন কোনে আৰম্ভ কৰিছিলে শ্ৰদ্ধানন্দই আৰম্ভ কৰিছিলে আৰু এই টাইটেলটো বা এই শ্লোগানটো দিছিলে কোনে পাটেলে দিছিলে এই শ্লোগানটো দিছিলে পাটেলে শ্লোগানটো দিছিলে ঠিক আছে নে সো এইখিনিলৈকে কিবা দিগদাৰ আছে এই আইনৰ মতে পাঞ্জাবৰ অমৃতসৰত কি হ'ল দুজনক এৰেষ্ট কৰা হ'ল ডক্টৰ সত্যপাল আৰু ডক্টৰ সৈফুদ্দিন কিচলু এই দুজনক এৰেষ্ট কৰা হ'ল এতিয়া এই দুজনক যে এৰেষ্ট কৰিলে তাৰ প্ৰতিবাদত পাঞ্জাবৰ অমৃতসৰৰ জালিয়াৱালাবাগৰ ঘটনাটো আমি পঢ়িবলৈ পাম ঠিক আছে নে সো সৈফুদ্দিন কিচলু আৰু কাক ধৰিলে সৈফুদ্দিন কিচলু কৈছিলে পাঞ্জাবৰ আছিলে হয়নে পাঞ্জাবৰ সৈফুদ্দিন কিচলু পাঞ্জাবৰ কোন আছিলে সৈফুদ্দিন কিচলু ৰাইট সৈফুদ্দিন কিচলু এই পাঞ্জাবৰ কাক ধৰিলে সৈফুদ্দিন কিচলু আৰু ডক্টৰ সত্যপালক এৰেষ্ট কৰা হ'ল আৰু তাৰ প্ৰতিবাদতে বৈশাখী দিনা মানে আমাৰ খুব সম্ভৱ বহাগ বিহুৰ দিনাই হ'ব চাগে কাৰণ আমাৰ খেতি চপোৱাৰ পাছৰ এটা উৎসৱ পাতে সেইফালে ঠিক আছে নে বৈশাখী বুলি কোৱা ঠিক আছে সো 1919 ৰ 13 এপ্ৰিলৰ দিনা
1919 13 এপ্ৰিলৰ দিনা বৈশাখীৰ দিনা কি কৰা হ'ল বহুতখিনি মানুহ ক'ত লগ লাগিলে গম পোৱা নে জালিয়াৱালাবাগ নামৰ ঠাইত গুজৰাটৰ অমৃতসৰৰ জালিয়াৱালাবাগ নামৰ এডোখৰ ঠাইত কি হ'ল লগ লাগিলে ঠিক আছে তেওঁলোকে যিটো অঞ্চলত বা যিটো ঠাইত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰটেষ্ট কৰিব ল'লে সেই জেগাডোখৰ অলপ বেলেগ ধৰণৰ তাত চাৰিওফালে কি আছে ওখ ৱাল আছে চাৰিওফালে কোনো মানুহ বাহিৰলৈ ওলাব নোৱাৰে এটাই মাত্ৰ এন্ট্ৰেন্স পইণ্ট মাত্ৰ এটাই সো এইফালে দিয়ে সোমাব লাগিব আৰু এইফালে দিয়ে মানে ওলাব লাগিব আৰু মাজতে এটা কি আছে এটা কুঁৱা এটা আছে মাজতে ৰাইট সো সকলো মানুহ এটা এন্ট্ৰেন্সতে সোমাই পেলাই সব বহি পেলাই কি কৰিলে শান্তিপূৰ্ণভাৱে প্ৰটেষ্ট কৰি আছে ঠিক আছে ক'ত জালিয়াৱালাবাগত ঠিক আছে না তেওঁলোকে কৰিলে শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰটেষ্ট কৰি আছে ৰাইট তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰটেষ্ট কৰি আছে ঠিক আছে সো প্ৰটেষ্ট কৰি থকা অৱস্থাত সেই সময়ত ভাৰতখনৰ কি আছিলে গোটেই ভাৰতৰ গভৰ্ণৰ কোন আছিলে বাৰু সেই সময়ত গোটেই ভাৰতৰ গভৰ্ণৰ স্লেমস্ফৰ্ড আছিলে হয়নে গোটেই ভাৰতৰ সেই সময়ত গভৰ্ণৰ কোন আছিলে স্লেমস্ফৰ্ড আছিলে আজি দেখোন একেপাকে নাই অহা মেপখন কি হ'ল আহিব হয় নাই মই অলপ বেছি ষ্টাইল কৰিছোঁ ঠিক আছে না সো সেই সময়ত গোটেই ভাৰতৰ গভৰ্ণৰ কৈছিলে স্লেমস্ফৰ্ড আছিলে কিন্তু পাঞ্জাবৰ আকৌ সেই সময়ত আছিলে কোন জেনেৰেল অ ডায়াৰ ঠিক আছে না জেনেৰেল অ ডায়াৰ বুলি এজন গভৰ্ণৰ আছিলে পাঞ্জাবৰ গভৰ্ণৰ কোন আছিলে সেই সময়ত জেনেৰেল অ ডায়াৰ আছিলে জেনেৰেল অ ডায়াৰ বা ব্ৰিগেডিয়াৰ অ ডায়াৰ বুলি কোৱা হয় জেনেৰেল অ ডায়াৰ কি আছিলে জেনেৰেল অ ডায়াৰ বুলি এজন আছিলে জেনেৰেল ওডায়া বুলি এজন গভৰ্ণৰ আছিল হেতুন গভৰ্ণৰ কোন আছিলে তা গভৰ্ণৰ কৈছিলে পাঞ্জাবৰ গভৰ্ণৰ আৰু গোটেই ভাৰতৰ গভৰ্ণৰ কৈছিলে হেমত স্লেমস্ফৰ্ড আছিলে ৰাইট সো এই অঞ্চলটো অকল পাঞ্জাব ক্ষেত্ৰখন চাবৰ কাৰণে কাক দায়িত্ব দিয়া হৈছিলে জেনেৰেল ওডায়া দিয়া হৈছিলে ঠিক আছে সো জেনেৰেল ওডায়া কি কৰিলে এই যিখন শান্তিপূৰ্ণ যিখন প্ৰটেষ্ট হৈ আছে এই প্ৰটেষ্টৰ বিৰোধিতা কৰিবৰ কাৰণে জেনেৰেল ওডায়াৰে তেওঁৰ সেনাপতি এজন জেনেৰেল আছিলে জেনেৰেল আৰ ডায়াৰক পঠিয়াই দিলে তেওঁক পঠিয়ালে জেনেৰেল আৰ ডায়াৰক পঠিয়ালে জেনেৰেল আৰ ডায়াৰক পঠিয়ালে জেনেৰেল আৰ ডায়াৰক পঠিয়ালে জালিয়াৱালাবাগলৈ পঠালে ঠিক আছে সো জেনেৰেল আৰ ডায়াৰ আহি পেলাই তেওঁ বন্দুকৰ গুলি শেষ নোহোৱালৈকে এই নিৰীহ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিলে গোলাবৰ্ষণ আৰম্ভ কৰিলে ঠিক আছে নে সো এই জেনেৰেল আৰ ডায়াৰৰ কিবা দুখ আছে নাই কাৰণ সেনাপতি সদায় মানে ৰজাৰ কথা শুনিবই লাগিব আৰ্মি তাতকৈ ওপৰজনে যিটো মানে অৰ্ডাৰ দিব তলসকলে ফলো কৰিবই লাগিব এটা ভুলটো জেনেৰেল অ ডায়াৰ ঠিক আছে নে সো জেনেৰেল অ ডায়াৰ একো কথা চিন্তা নকৰা নেমেলাকে জেনেৰেল আৰ ডায়াৰ পঠিয়ালে আৰু পঠিয়াই ক'লে যে যোৱা যিমান মানুহ সব মাৰাগে ঠিক আছে নে সো গুলি মানে ফায়াৰিং আৰম্ভ কৰিলে আৰু এই বহুত মানুহৰ মৃত্যু হ'ল আৰু এই ঘটনাটো কোৱা হয় জালিয়াৱালাবাগ মেছেকাই ঠিক আছে নে হেতু কি বুলি কোৱা হয় জালিয়াৱালাবাগ মেছেকাই নত মাসাক্ৰি বুলি নপঢ়া তাক দেই তাক কি বুলি কোৱা মেছেকাই ঠিক আছে নে জালিয়াৱালাবাগ মেছেকাই বা জালিয়াৱালাবাগৰ গণহত্যা বুলি আমি পঢ়িবলৈ পাইছো ঠিক আছে নে সো জালিয়াৱালাবাগ গণহত্যা কাৰ ফল ৰাওলাট এক্টৰ ফল ৰাওলাট এক্ট 1919 ছাৰ সিডনী ৰাওলাটে এখন আইন আনিছিলে যে এনাৰ্কিকেল ৰিভলিউচনাৰী এণ্ড ক্ৰাইম এক্ট বুলি কোৱা হয় এই আইনখনৰ অধীনত যদি কাৰোবাক এৰেষ্ট কৰা হয় কোনো উকিল ৰাখিব নোৱাৰিব কোনো দলিল নহব আৰু কোনো কি নহব কোনো এপিল নহব আৰু এই আইনখনৰ গান্ধীজী ব্লেক এক্ট বুলি কৈছিলে আৰু এই আইনখনৰ বিৰোধিতা কৰি পেলাই শ্ৰদ্ধানন্দই কৰ নিদি বা আন্দোলন আৰম্ভ কৰিছিলে আৰু কৰ নিদি বা শ্লোগানটো আছিলে চৰ্দাৰ বল্লভভাই পেটেলৰ আৰু এই আইনখনৰ অধীনত পাঞ্জাবৰ দুজন বৰিষ্ঠ নেতাক এৰেষ্ট কৰা হৈছিলে যি দুজন পলিটিক্যালি বহুত এক্টিভ আছিলে সেই দুজনক এৰেষ্ট কৰা সেইজনৰ নাম হ'ল এজন ডক্টৰ সত্যপাল আৰু এজন আছিলে শেইফুদ্দিন কিচিলিও এই দুজনক এৰি দিবৰ কাৰণে শান্তিপূৰ্ণভাৱে জালিয়াৱালাবাগ নামে ঠাইত অমৃতসৰ জালিয়াৱালাবাগ নামে ঠাইত মানুহখিনি একত্ৰিত হৈ পেলাই শান্তিপূৰ্ণ আন্দোলন কৰিছিলে যিখিনি মানুহৰ হাতত এটা লাঠিও নাছিলে তেনেকুৱাখিনি মানুহৰ ওপৰত জেনেৰেল অ ডায়াৰ বোলা এজন ব্ৰিটিছ অফিচাৰে কি কৰিলে অৰ্ডাৰ দি পেলাই পঠালে যে তোমালোক যোৱা আৰু গৈ পেলাই আন্দোলন শান্তি কৰা ঠিক আছে নে আৰু নিৰীহ লোকসকলৰ ওপৰত আহি পেলাই গোলাবৰ্ষণ কৰিলে আৰু গোলাবৰ্ষণ কৰি বহুত মানুহৰ মৃত্যু হ'ল কিমান মানুহ চৰকাৰী হিচাপ মতে কিমান মানুহ গম পোৱা নাই 379 জন চৰকাৰী হিচাপ মতে মানুহ মৰিছে কিন্তু আনঅফিচিয়েলি কিমান মানুহ মৰিছে ঠিক নাই 379 people were dead ঠিক আছে নে আৰু 1137 জন কি হ'ল 1137 জন লোক কি হ'ল আহত হ'ল বুলি আহিলে সেই ৰিপৰ্টটোত আৰু 379 জন পিপল নিহত হ'ল বুলি আহিলে সেই ৰিপৰ্টটোত কি ৰিপৰ্টত মানে কোনটো ঘটনা কথা কৈছো মই জালিয়াৱালাবাগ মেছেকাই যেটো ঘটনা হৈছিল যেটো গণহত্যা হৈছিল সেই গণহত্যাটো 379 জন মানুহৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছিল কিন্তু অফিচিয়েলি ৰিপৰ্ট এটো কিন্তু আনঅফিচিয়েলি কিমান মৰিলে কোনো ঠিক নাই 1137 মানুহ ওন্ডেড জখম হোৱা বুলি খবৰ আহিছিল কিন্তু কিমান আনঅফিচিয়েলি জখম হৈছিল কোনো ঠিক নাই আৰু এইটোৱে গোটেই ভাৰতৰ একদম মানে ব্যৱস্থা ভয়াবহ কৰি তুলিলে
এই মানে গোটেই মানুহখিনিৰ মাজত ভয় আতংক আৰু আন্দোলন কৰিবলৈ আৰু কি কৰিলে তীব্ৰ হৈ আহিলে ঠিক আছে নে সেই কোনদিনা বৈশাখী দিনা এই ঘটনাটো হৈছিলে ঠিক আছে নে আৰু এই ঘটনাৰ পাছতে কেশাৰী হিন্দ উপাধি পাইছিলে গান্ধীজীয়ে কেশাৰী হিন্দ উপাধি গান্ধীয়ে ৰিটাৰ্ণ কৰি দিলে ৰবীন্দ্ৰনাথ টেগৰক দিয়া হৈছিলে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সো নাইটহুড উপাধিও কি কৰিলে ৰিটাৰ্ণ কৰি দিলে ৰবীন্দ্ৰনাথ টেগৰক দিয়া নাইটহুড উপাধিও ৰিটাৰ্ণ কৰি দিলে ৰবীন্দ্ৰনাথ টেগৰ ৰিটাৰ্ণ কৰি দিলে ঠিক আছে নে আৰু ও ডাইৰেক্ট সাসপেন্ড কৰি পেলাই পঠাই দিয়া হ'ল ইংলেণ্ডলৈ যেতিয়া এই ঘটনাটোৰ ওপৰত তদাৰক কৰা হ'ল এই ঘটনা যেতিয়া বিচাৰ কৰা হ'ল তেতিয়া কি কৰিলে ব্ৰিটিছে কি কৰিলে গম পোৱা ও ডাইৰেক্ট সাসপেন্ড কৰি পেলাই ইংলেণ্ড পঠাই দিলে তো ভাৰত থাকিব নালাগে যা তো মানে ভাৰতৰ মানুহৰ পৰা সহানুভূতি ল'বৰ কাৰণে ভাৰতৰ মানুহ দেখুৱাইছে যে চোৱা আমি তেনেকুৱা মানুহক একো হেৰি নকৰো আমি ইয়াত থাকিব নিদিওঁ আমি সাসপেন্ড কৰি ঘৰলৈ পঠাই দিছো ইংলেণ্ডলৈ যেতিয়া সাসপেন্ড কৰি ঘৰলৈ গৈছে যেতিয়া গৈ পেলাই নামিছেগে sword of honor দিয়া হৈছে এখন সন্মানৰ তৰোৱাল দিয়া হৈছে গম পোৱা যে ইমান মানুহ মানিলে বৰ ভাল কৰিলে sword of honor এখন সন্মানৰ তৰোৱাল দিছে তেওঁ দি পেলাই কৈছে যে যোৱা বহুত ভাল কৰিলে তাত নি পেলাই প্ৰতিষ্ঠিত আৰু ডাঙৰ পষ্টত তেওঁ চাকৰি দিছে কাক দিছে জেনেৰেল ও ডাইৰেক্ট এইবিলাক ভাৰতত দেখুৱাবলৈ সেইসমূহ কৰিলে চ' 1919 13 এপ্ৰিল তাৰিখে কি হৈছিলে ভাৰতত আটাইতকৈ ডাঙৰ এটা হত্যাকাণ্ড এটা গণহত্যা হৈছিলে যিটো কোৱা হয় জালিয়াৱালাবাগ গণহত্যা বা জালিয়াৱালাবাগ মেছেকাৰ এইখিনিলে কাৰোবাৰ কিবা ডাউট এই ঘটনাটো সম্পূৰ্ণৰূপে চাই আছিলে গম পোৱা নাই কোনে এই 1919 ঘটনাটো এজন ল'ৰা সাক্ষী আছিলে সেই ল'ৰা মানে সাক্ষী ধেৰ আছে কিন্তু তাৰ এজন ল'ৰা আছিলে নামটো উধম সিং নাম আছিলে উধম সিং এই উধম সিং নামৰ এজন ল'ৰা আছিলে এই উধম সিং সেই সময়ত 5 বছৰীয়া বয়সৰ ল'ৰা আছিলে এজন 5 বছৰীয়া বয়সৰ ল'ৰা আছিলে কৈছিলে উধম সিং বোলা এজন 5 বছৰীয়া বয়সৰ ল'ৰা আছিলে তেওঁ মনত ইমানে ঘৃণা ভাৱ সোমাই গ'ল যে ব্ৰিটিছ অফিচাৰ ও ডাইৰেক্ট মই কোনো পধ্যে মাৰিবই লাগিব কিন্তু 5 বছৰীয়া ল'ৰা এটা কেনেকৈ মাৰিব কিছনে তেওঁ কেনেকৈ মাৰিব ৰাইট সো তেওঁ ৱেট কৰিলে 21 বছৰ বয়স 1940 যেতিয়া হৈ গ'ল তেওঁ 1940 তে 21 বছৰ বয়স হ'ল তেওঁ ইংলেণ্ডলৈ গৈ পেলাই পাৰ্টি চলিছিলে ইংলেণ্ডত কিছনে পাৰ্টি চলিছিলে পাৰ্টিলে তেওঁ গৈ নিজৰ ব্ৰিটিছৰ ড্ৰেছ পিন্ধি গ'ল এখন কিতাপ লৈ গৈছিল আৰু সেই কিতাপখনৰ ভিতৰত বন্দুকটো সোমাব পৰাকৈ খাপ কাটি পেলাই বন্দুকটো ভৰাই পেলাই কিতাপখন জপাই লৈ গৈছে লগত গৈ উঠিছে বোলে হোৱাৰ ইজ জেনেৰেল ও ডায়াৰ বোলে দিছ ইজ জেনেৰেল ও ডায়াৰ 7টা গুলি মাৰিছে ঠিক আছে নে 7টা গুলি মাৰিছে আৰু কৈছে যে এবাৰ ভালকে মন পেলাচোন 1919 তই যে গৈছিলি আমাৰ দেশলৈ গৈ পেলাই যে তই যে আমাৰ বহুত মানুহ যে মাৰিছিলি সেই কাৰটোক মই মাৰিবলৈ আহিলো তোৰ দেশ ইয়াত তোৰ পুলিচ ইয়াত তোৰ থান ইয়াত মোৰ গুলি দেখিলি কিমান পাৱাৰ ভাৰতীয়জনক মাৰি থৈ আহিলে কাক মাৰি থৈ আহিলে উধম সিং গৈ পেলাই সেই জেনেৰেল ও ডায়াৰক ইংলেণ্ডত গৈ শ্বুট কৰি থৈ আহিছেগৈ গম পোৱা নে তেনেকুৱা ভাৰতৰ মানুহখিনি যদি গোটেইখিনি হ'লতেন দেশ স্বাধীন সোনকালে হ'লতেন বুলি ভাবিছা নেকি নহ'ব ঠিক আছে নে চ' শান্তিপূৰ্ণভাৱে আন্দোলন কৰাখিনিও লাগিব মানে নৰমপন্থীও লাগিব আৰু উগ্ৰবাদীসকল লাগিব আৰু যিকোনো এটা হোৱা হ'লেও দেশ স্বাধীন নহ'লেহেঁতেন ইমান সোনকালে ঠিক আছে নে মই সোনকালে বুলিয়ে ক'ব লাগিব ঠিক আছে কিন্তু যদিও বহুত দীঘলীয়া এটা ৰাস্তা মানে বহুত দীঘলীয়াকৈ মানে আমি গোলাম হ'লো আৰু দেশখন হয়নে কিন্তু উপায় নাই আৰু যিটো ভাগ্যত লিখা আছিলে সেয়া হ'ব সব মানুহৰ আমাৰ ভাৰতৰ যিখিনি মানুহ এই ব্ৰিটিছৰ ভৰি চেলেকা নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি বহুত আগতেই কি হ'লহেঁতেন আমাৰ স্বাধীন হ'লহেঁতেন ঠিক আছে নে আৰু কিছুমান মানুহৰ কাৰণে স্বাধীন হ'বলৈ বহুত দেৰি লাগিলে ঠিক আছে নে এইখিনিলৈকে আমাৰ একো ডাউট নাই 1919 জালিয়াৱালাবাগ মেছেকাৰ ওপৰত কাৰো ডাউট নাই মানে এইখিনি আমাৰ ক'পা চলিলে আমাৰ ললাট এক্টৰ পৰা আৰম্ভ হৈছিলে ঠিক আছে নে তাৰপৰা আমি চাব লাগে যে হোম ৰুল মুভমেণ্ট আয়াৰলেণ্ডত সেই সময়ত হোম ৰুল মুভমেণ্ট চলি আছিলে ঠিক আছে নে আয়াৰলেণ্ডত সেই সময়ত হোম ৰুল মুভমেণ্ট চলি আছিলে হোম ৰুল মুভমেণ্ট মানে কি যে তুমি দেশখন শাসন কৰিছা কৰা তুমি সব কৰিছা কৰা কিন্তু আমাৰ মিনিষ্টাৰ কোন হ'ব আমাৰ স্কুলত কি পঢ়োৱা হ'ব তুমি সেইবিলাক মাথা মাৰিব দৰকাৰ নাই চ' ব্ৰিটিছে সেইবিলাকতো ইণ্টাৰফেয়াৰ কৰিছিলে ঠিক আছে নে চ' সেইকাৰণে সেইবিলাক খঙতে কি হৈছিলে এই যিটো আয়াৰলেণ্ডৰ হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট হৈছিলে সেয়া ভাৰততো হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট হৈছিলে ভাৰততো কি হৈছিলে হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট হৈছিলে ভাৰতত প্ৰথমবাৰ হোম ৰুল মুভমেণ্ট কোনে আৰম্ভ কৰিছিলে 1916 বাল গংগাধৰ তিলকে হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে 1916 ভাৰতত প্ৰথমবাৰ কোনে হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে বাল গংগাধৰ তিলকে হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে কিন্তু চোৱা মই এইটো তোমালোকে পঢ়াই আছো মানে মই যদি পঢ়াই পেলাই এইবিলাক উঠি যাওঁ লাভ হ'ব নে নহ'ব হয়নে চ' 1916 যেতিয়া বাল গংগাধৰ তিলকে ইয়াত হোম ৰুল মুভমেণ্ট চলাই আছিলে ভাৰতত সেই ইংলেণ্ডত এজনে লিখিলে যে আনৰেষ্ট অফ ইণ্ডিয়া বোলে বাল গংগাধৰ তিলক ভাৰতৰ অশান্তৰ মূল কাৰণ চ' তেওঁ এইটো ক'লে তুমি
আন্দোলনটো কেৰি কৰা ন তুমি আন্দোলন কেৰি নকৰি পেলাই তেওঁ ক'ত গুচি গ'লগৈ তেওঁ ইংলেণ্ডলৈ গ'লগৈ কেছ কৰিবলৈ চ' এইফালে আন্দোলন কি হ'ল ডাউন হৈ গ'ল এইফালে আন্দোলন হৈ গ'ল আৰু তাৰ পাছতে কোনে হোম ৰুল মুভমেণ্ট ভাৰতত লিড কৰিলে এনি বেচেণ্টে হোম ৰুল মুভমেণ্ট ভাৰতত কি কৰিলে লিড কৰিলে এনি বেচেণ্টে ভাৰতত কি কৰিলে হোম ৰুল মুভমেণ্ট লিড কৰিলে ঠিক আছে হোম ৰুল মুভমেণ্ট ছাকচেছ হ'লনে ভাৰতত ছাকচেছ নহ'লে হোম ৰুল মুভমেণ্ট ভাৰতত ছাকচেছ নহ'লে ঠিক আছে নে হোম ৰুল মুভমেণ্ট ভাৰতত ছাকচেছ নহ'লে নোহোৱাৰ পাছত তেওঁলোকৰ ডিমাণ্ড কি আছিলে ডিমাণ্ড কি তেওঁলোকৰ এই দুইজনৰ ডিমাণ্ড কি আছিলে ডিমাণ্ড আছিলে যে ভাৰতক তোমালোকে শাসন কৰিছা একো নাই কিন্তু তোমালোকে আমাৰ ভিতৰুৱা যিখিনি বস্তু যিখিনি আমাৰ হোম যিখিনি বস্তু মানে আমাৰ ধৰা শিক্ষা কেনেকুৱা হ'ব ছাবজেক্ট কি পঢ়িব কোনে কি কাম কৰিব ফেক্টৰীত কি হ'ব তোমালোকে সেইখিনি বিষয়ত মাথা মৰা দৰকাৰ নাই এইখিনি তেওঁলোকে কি হ'ল হাৰিলে ঠিক আছে 1928 আকৌ এবাৰ এজনে আহিলে তোমাৰ মতিলাল নেহেৰু তেওঁ কি কৰিলে সেই একে হোম ৰুলৰ ডিমাণ্ড কৰিলে খালি তেওঁৰ নামটো বেলেগ ডমিনিয়ন ষ্টেটাছ নামেৰে তেওঁ আকৌ মানে আন্দোলন আৰম্ভ কৰিলে তেওঁ ক'লে যে ব্ৰিটিছৰ আমাক বোলে ডমিনিয়ন ষ্টেটাছ লাগে তাৰমানে আমাৰ কি হোম ৰুল মুভমেণ্টৰ নিচিনা একেটাই কনচেপ্ট হয় কিন্তু নামটো বেলেগ কি ডমিনিয়ন ষ্টেটাছ ৰূপে কোনে মতিলাল নেহেৰুৱে বিচাৰিলে চ' ব্ৰিটিছে ক'লে নহ'ব এইবিলাক বোলে একো ডমিনিয়ন ষ্টেটাছ দিয়া নহ'ব জৱাহৰলাল নেহেৰু কৰি গ'ল দেউতাকক কেনে অপমান হয়নে দেউতাকক কেনে অপমান জৱাহৰলাল নেহেৰুৱে ক'লে বহুত হ'ল আৰু তহঁতৰ লগত কথা বতৰা এতিয়া আৰু এইবিলাক নহ'ব কোনো ধৰণৰ আবেদন আপিল কৰা নহ'ব তহঁতৰ এতিয়া ডাইৰেক্ট আন্দোলন হ'ব ৰেডি থাক 1929 তেওঁ ক'লে যে পূৰ্ণ স্বৰাজ লাগিব আমাক কি লাগিব আমাক পূৰ্ণ স্বৰাজ লাগিব কংগ্ৰেছৰ লাহোৰত হৈ থকা অধিৱেশনত তেওঁ ঘোষণা কৰিলে যে অহা বছৰৰ পৰা আমাৰ অধিৱেশন কি হ'ব জানুৱাৰী মাহত হ'ব তাৰমানে জানুৱাৰী মাহৰ শেষৰটো দেওবাৰ হোৱাৰ কথা আছিলে আৰু শেষৰ দেওবাৰ 26 জানুৱাৰী পৰিছিলে আৰু সেই দিনটোৰ পৰা ভাৰতে কি মানি আহিছে কি পালন কৰিছে স্বাধীনতা দিৱস হিচাপে পালন কৰিছে সেই সময়ৰ পৰা ভাৰতে 26 জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰিছিলে স্বৰাজ হয়নে পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিলে কোনে জৱাহৰলাল নেহেৰুৱে পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিলে কেতিয়া 1929 লাহোৰ অধিৱেশনত আৰু কৈছিলে যে 1930 পৰা আমাৰ ডিচেম্বৰত নহ'ব অধিৱেশন জানুৱাৰীত হ'ব জানুৱাৰী মাহৰ শেষৰটো দেওবাৰ অৰ্থাৎ 26 জানুৱাৰী তাৰিখৰ পৰা কি হ'ব আমি পূৰ্ণ স্বৰাজ পালন কৰিম চ' সেই দিনটোৰ পৰা কি আৰম্ভ হ'ল দেশত আকৌ বেলেগ এটা দিন আৰম্ভ হ'ল কিন্তু এই দিনটো আমি পালন কৰিবলগীয়া আমাৰ একোৱে নাছিলে হয়নে তেতিয়া আমাৰ সংবিধান লঞ্চ হোৱা নাই আমাৰ দেশ স্বাধীনতাও নহয় কিন্তু মাত্ৰ এই দিনটো জীয়াই ৰাখিবৰ কাৰণে কাৰণ ভাৰতৰ মানুহে পূৰ্ণ স্বৰাজ দিন হিচাপে 1930 পৰা এই দিনটোকে পালন কৰিছে আৰু এই দিনটো এতিয়া লুপ্ত কৰি দিব পৰা নাযাব নাইকিয়া কৰি দিব পৰা নাযাব সেইকাৰণে ক'লে যে যদি সংবিধানখন আমাৰ যি তাৰিখে বনি হৈছিলে সেই তাৰিখে যদি আমি লঞ্চ কৰোঁ তেতিয়া আমাৰ দেশত কেইবাটাও দেৰি হৈ যাব দেশৰ নামত কেইবাটাও দেৰি হৈ যাব তেতিয়া এটা কাম কৰা সংবিধানখন এতিয়া ৰিলিজ কৰিব নালাগে এতিয়া দেশৰ মানুহৰ কাৰণে সমৰ্পিত কৰিব নালাগে কেইদিনমান ৰৈ দিয়া অহা বছৰ 26 জানুৱাৰী তাৰিখে আমি একেটা দিনতে আমি আৰম্ভ কৰিম ভাল দিন এটা আছে সেইদিনা আমি ভাৰতীয় সংবিধানখন ভাৰতীয় মানুহৰ ওচৰত সমৰ্পণ কৰি দিম চ' 26 জানুৱাৰী দিনা কি হ'ল আমাৰ সংবিধান সমৰ্পণ কৰা হ'ল ভাৰতৰ নামত আৰু সেই দিনটো আমি আজি কি কৰোঁ আমি ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰি আহিছোঁ চ' কি হৈছিল আমাৰ ৰাওলাট এক্টৰ পাছত আমাৰ জালিয়াৱালা বাগৰ পাছত আমাৰ কিবা দিগদাৰী আছে নেকি জালিয়াৱালা বাগৰ পাছত আমাৰ কিবা দিগদাৰী আছে নেকি তুমি ক'ৰ প্ৰশ্ন ক'ত সুধি আছা ল'ৰা হে তুমি এইটো ফিজিক্সত মই সেইকাৰণেতো কমেণ্ট নপঢ়ো ন কমেণ্টটো মই সেইকাৰণে নপঢ়ো হা তুমি সুধি আছা এতিয়া যে ভেলচিটিৰ কথা তুমি ফিজিক্সৰ ক্লাছটোতহে পাবা তুমি এইটো কথা তুমি ইয়াত কিয় সুধি আছা মোক ডাইৰেকশ্যন থাকিব লাগিব অ'কে চ' হিষ্ট্ৰীত আমাৰ একো ডাউট নাই হিষ্ট্ৰী আমাৰ এইখিনিলৈকে একো ডাউট নাই 1919 আমাৰ ক'লে হ'ল আমাৰ 1919লৈকে হৈ গ'ল ৰাইট এইখিনিলৈকে আমাৰ একো ডাউট নাই নেক্সট ক্লাছ আমি কাইলৈ কৰিম থেংক ইউ ভেৰি মাছ